নমস্কাৰ জয় আই অসম ইনভেষ্ট অসমলৈ আপোনাক স্বাগতম জনালোঁ শ্বেয়াৰ মাৰ্কেট পাঠশালাত অলৰেডি আমি ফাণ্ডামেণ্টেল এনালাইচিছ কেনেকৈ কৰিব লাগে আৰু বিভিন্ন ৰেচিঅ' যেনে পি পিবি ROCE ROE কি হয় এই বিষয়ে আলোচনা কৰিছিলোঁ আপুনি ওপৰৰ আই লিংকত গৈ চেক কৰিব পাৰে আমি পাছলৈ এটা কোম্পানীৰ চাৰ্ট পেটাৰ্ণত গৈ টেকনিক্যাল এনালাইচিছ কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম কিন্তু তাৰ আগতে এটি অনুৰোধ যদি আপুনি আমাৰ ভিডিঅ'বোৰ উপযোগী যেন ভাবে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে যে আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰে যেন আজিৰ ভিডিঅ'টো সেইসকলৰ বাবে যি প্ৰথমৰ পৰাই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ আছে আমি এটা শ্বেয়াৰ কেনেকৈ সিলেক্ট কৰো তাৰ ফাণ্ডামেণ্টেল এণ্ড টেকনিক্যাল এনালাইচিছ কেনেকৈ কৰো তাৰ এটা কমপ্লিট এনালাইচিছ আপোনালোকলৈ আগবঢ়াব বিচাৰিছো ইয়াত কোনো ধৰণৰ বাই আৰু সেল ৰিকমেণ্ডেশ্যন নাই আমি অনলি ষ্টাডি পাৰপছৰ কাৰণে এটা শ্বেয়াৰ সিলেক্ট কৰিছো এতিয়া আমি আহো screener.in লৈ আমি আলোচনা কৰিব বিচৰা শ্বেয়াৰটোৰ নাম প্ৰাজ ইণ্ডাষ্ট্ৰিজ লিমিটেড এতিয়া প্ৰশ্ন হ'ল ষ্টক এক্সচেঞ্জৰ ইমানবোৰ শ্বেয়াৰৰ মাজত আমি এই শ্বেয়াৰটো বাছি উলিয়ালো কেনেকৈ তাৰ বাবে আমি screener.in স্ক্ৰিনত যাব লাগিব আৰু স্ক্ৰিন আইকনত গৈ ক্ৰিয়েট নিউ স্ক্ৰিন একেবাৰে ৰাইট কৰ্নাৰত থাকিব তাত ক্লিক কৰিব লাগিব এতিয়া আমি কোৱাৰি স্ক্ৰিনত লিখিলো ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়েড more than 30 return on equity more than 20%, dividend yield less than 1%. Dividend yield কিয় কম লিখিছো যদি আপুনি ROE/ROCE এৰ ভিডিঅটো চাই তেন্তে গম পাব যে dividend yield কম থাকিলে কি লাভ হয় আৰু net profit more than 100 crore এতিয়া আপুনি run this query ক্লিক কৰি দিব এতিয়া আমি পালো যে টোটাল 17টা কোম্পানীয়ে এই কন্ডিশন কেইটা ফলো কৰে এতিয়া আপুনি এই 17টা কোম্পানীক এটা এটাকৈ চোৱাৰ আৰম্ভ কৰিলে আৰু তাৰ পৰা এটা কোম্পানী আমি বাছি উলিয়ালো প্ৰাজ ইণ্ডাষ্ট্ৰিজ প্ৰথমে আমি চাম প্ৰাজ ইণ্ডাষ্ট্ৰিৰ বিজনেছ কি প্ৰাজ ইণ্ডাষ্ট্ৰি মেইনলি ইথানল প্লান্টৰ লগত জড়িত আৰু কোম্পানীটো পুনে বেছ কোম্পানী হয় 1985 তে এষ্টাব্লিছ হৈছিল আৰু কোম্পানীটো মেইনলি বায়ো এনাৰ্জি waste water treatment ইত্যাদি অৰ্থাৎ waste প্ৰডাক্টৰ পৰা ৰিসাইক্লিং প্ৰক্ৰিয়াৰ লগত জড়িত এটা কোম্পানী কোম্পানীটোৰ 80% ৰেভিনিউ আহে বায়ো এনাৰ্জিৰ পৰা এটা ইণ্ডাষ্ট্ৰিয়েল কোম্পানী বিভিন্ন ধৰণৰ মেচিন বনায় যেনে ইথানল ব্লেন্ডিং মেচিন ওয়াটাৰ ৰিসাইক্লিং মেচিন ইত্যাদি বৰ্তমান সময়ত বায়ো এনাৰ্জি ইথানল বা যিকোনো ৰিনিউৱেবল এনাৰ্জিৰ গুৰুত্ব আৰু ভৱিষ্যতে ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সেই বিষয়ে চাগৈ আপুনি জ্ঞাত চৰকাৰে প্ৰত্যেকখন বাজেটতে ইয়াৰ ওপৰত কনচাৰ্ন দেখুৱায় সো মোৰ অনুমান হয় যদি এটা কোম্পানী ইথানল আৰু ওয়েষ্ট প্ৰডাক্টৰ পৰা ৰিসাইক্লিংৰ লগত জড়িত হয় তেন্তে এনে কোম্পানী গ্ৰোথ হোৱাৰ চান্স থাকে গতিকে এটা ৰিজনেবল প্ৰাইচত যদি তেনে কোম্পানী শ্বেয়াৰ মই পাওঁ তেন্তে মই ইনভেষ্ট কৰিব বিচাৰিম কোম্পানীটোৰ বিষয়ে যদি আপুনি আৰু জানিব বিচাৰে তেন্তে এই কি পইণ্টত যাব আৰু গোটেই ডিটেইলছ আপুনি পঢ়ি ল'ব এতিয়া এটা প্ৰশ্ন হ'ল নিফটি 50 বৰ্তমান অল টাইম হাইত আছে গতিকে এনে সময়ত আমি ইনভেষ্ট কৰাটো ভাল নে এনে সময়ত ইনভেষ্ট কৰাটো ৰিকমেণ্ডেড নহয় আমি ইয়াত কিছুমান সাপোৰ্ট আগতে এনালাইসিস কৰিছিলো তেনে সাপোৰ্টত যদি নিফটি আহে তেতিয়া মাৰ্কেট কিছু কাৰেকশন হ'ব আৰু তেতিয়া আমি কোনোবা এটা শ্বেয়াৰত ইনভেষ্ট কৰিব লাগে কিন্তু বৰ্তমান মাৰ্কেট বহুত ভলেটাইল চলি আছে প্লাস কিছু দিনৰ পাছত ইলেকশনৰ ৰিজাল্ট আহিব সো এটা বুলিশ ট্ৰেন্ড চলি আছে কিন্তু মাৰ্কেট যিকোনো সময়তে 10% লৈকে কাৰেকশন হ'ব পাৰে গতিকে এনে সময়ত যদি কোনোবা ইনভেষ্ট কৰে বহুত সাৱধান হৈ ইনভেষ্ট কৰিব লাগে এনে সময়টো কিছুমান শ্বেয়াৰ থাকে যি 20% 30% লো ট্ৰেড কৰি আছে তেনে কোম্পানী যদি পোৱা যায় লো ভ্যালু তেন্তে ইনভেষ্ট কৰিব পাৰে কিন্তু তাক ভাল কৰে এনালাইসিস কৰি ল'ব লাগে তো তেনেকৈ আমি এটা কোম্পানী উলিয়ালো প্ৰাজ ইণ্ডাষ্ট্ৰিজ যাৰ মাৰ্কেট ক্যাপ হয় 9500 crore বৰ্তমান প্ৰাইস 521 চলি আছে book value 60.5 আৰু PE ratio 34.3% ROCE 31% আৰু ROE 23% গতিকে আমি এতিয়ালৈকে গম পালো যে কোম্পানীটো এটা ভাল সেক্টৰ বিজনেস কৰে আৰু এটা প্ৰফিটেবল কোম্পানী হয় এতিয়া আমি শেয়াৰ প্ৰাইসত আহিম অল টাইম হাই নিয়াৰ अबाউট 644 আৰু বৰ্তমান ট্ৰেড কৰি আছে 521 পি ৰেশিও যদি চোৱা যায় তেন্তে মিডিয়াম পি হয় 32 আৰু বৰ্তমান পি 34 নিয়াৰ अबाউট মিডিয়াম পি ৰ ওচৰতে আছে আৰু ইপিএস কন্টিনিউয়াছলি বাঢ়ি গৈ আছে আৰু সেই অনুপাতে পি এটা ৰেঞ্জতে আছে সো ইয়াৰ পৰা গম পোৱা যায় যে কোম্পানীটো এটা ভাল ভ্যালুৱেশনত এতিয়া আছে কোম্পানীটো যদি পেয়াৰছৰ লগত তুলনা কৰা হয় গতিকে
গতিকে এই কোম্পানীটো অলপ মনোপলি টাইপৰ ইয়াৰ পেয়াৰ্স কিটা যদিও দিয়া আছে এইকেইটাৰ লগত কম্পেয়াৰ কৰাটো উচিত নহব কোৱাৰ্টাৰলি ৰিজাল্ট আহিব এতিয়াও বাকি আছে 30 মেত ইয়াৰ ৰিজাল্ট আহিব year on year বেসিছত যদি চোৱা যায় সেলস কন্টিনিউয়াসলি ইনক্রিজ হৈ গৈ আছে আৰু অপাৰেটিং প্ৰফিটো ইনক্রিজ হৈ গৈ আছে লাষ্ট দুটা বছৰত যদিও সেলস প্ৰায় একেই আছে কিন্তু অপাৰেটিং প্ৰফিট মাৰ্জিনটো বাঢ়ি যোৱাৰ কাৰণে অপাৰেটিং প্ৰফিট ইনক্রিজ হৈ গৈছে আৰু সেই অনুপাতে নেট প্ৰফিটো ইনক্রিজ হৈ গৈছে এতিয়া মাৰ্চ 24 কোৱাৰ্টাৰৰ যেতিয়া ৰিজাল্ট আহিব তাত যদি অপাৰেটিং প্ৰফিট 100 তকৈ তলত থাকে আৰু সেলস যদি ডিক্রিজ হয় তেতিয়া হয়তো ROCE আৰু ROE কিছু পৰিমাণে ডিক্রিজ হ'ব আৰু শেয়াৰ প্ৰাইসও কিছু পৰিমাণে আৰু তলত যোৱাৰ চান্স আছে আৰু ৰিজাল্ট যদি ভাল আহে সেলস যদি ইনক্রিজ হয় তেন্তে এই শেয়াৰটোৱে ব্ৰেকআউট দিয়াৰো চান্স আছে এতিয়া আমি সেলস গ্ৰোথ যদি চাও লাষ্ট 10 বছৰত সেলস গ্ৰোথ 14% আনহাতে লাষ্ট 3 বছৰত সেলস গ্ৰোথ 47% প্ৰফিট গ্ৰোথ লাষ্ট 10 বছৰত 14% আনহাতে লাষ্ট 3 বছৰত 53% কাৰণ অপাৰেটিং প্ৰফিট মাৰ্জিন বাঢ়ি গৈছে গতিকে সেলস গ্ৰোথতকৈ প্ৰফিট গ্ৰোথ বাঢ়ি গৈছে কিন্তু ষ্টক প্ৰাইস চাওক লাষ্ট 10 বছৰত 22%ৰ হিচাপত গ্ৰোথ হৈ আছিল কিন্তু লাষ্ট 3 বছৰত ই বেছি বঢ়া নাই only 13% বাঢ়িছে যত প্ৰফিট বাঢ়িছে 53% কিন্তু শেয়াৰ প্ৰাইস বাঢ়িছে 13% গতিকে ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰি যে এটা প্ৰফিট মেকিং কোম্পানী যাৰ প্ৰফিট গ্ৰোথ 53% কিন্তু তাৰ আধাও শেয়াৰ প্ৰাইস গ্ৰো হোৱা নাই গতিকে কোম্পানীটোৰ শেয়াৰ প্ৰাইস গ্ৰো হোৱাৰ চান্স আছে ব্যালেন্স শীটত যদি আমি চাও দেখিম যে কোম্পানীটোৰ ৰিজাৰ্ভ কন্টিনিউয়াসলি ইনক্রিজ হৈ গৈ আছে আনহাতে ফিক্সড এছেটও কন্টিনিউয়াসলি ইনক্রিজ হৈ গৈ আছে কোম্পানীটো প্ৰায় ডেপ্ট ফ্ৰী বুলিয়ে ক'ব লাগিব কাৰণ 9500 crore কোম্পানী এটাই যদি 38 কোটি টকা ধাৰ আছে তেন্তে এটো বৰ নেগলিজিবল হয় নেট প্ৰফিটৰ তুলনাত অপাৰেটিং কেশ ফ্লো কিছু ডাউন হয় এটো এটা মাইনাস পইণ্ট শেয়াৰ হোল্ডিং প্যাটাৰ্নত যদি যাও প্ৰমোটাৰৰ হোল্ডিং ফিক্সড 32% চেঞ্জ হোৱা নাই FII চাও 21ত 13% হোল্ড কৰিছিল আৰু ই বৰ্তমান বহাই 18.87 কৰিলে Same thing DI 7% হোল্ড কৰিছিল আৰু বৰ্তমান 13.69% হোল্ড কৰিছে কিন্তু বেছিছে কোনে পাব্লিকে 46% হোল্ড কৰি আছিল যেতিয়া কোম্পানীটো প্ৰফিটেবল নাছিল আৰু তাৰ পাছত সেল কৰি বৰ্তমান 34% আছিল তথাপিও এই কোম্পানীটোৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে পাব্লিক হোল্ডিং বৰ্তমানো বেছি হৈ আছে আৰু আহি থকা কোৱাৰ্টাৰবোৰত মেবি FII আৰু DI পাব্লিকৰ পৰা শেয়াৰ কিনিবৰ কাৰণে বিচাৰিব গতিকে আমি গম পালো যে ফান্ডামেন্টালি কোম্পানীটো ৰিজনেবল পিড আছে ROCE ROE ভাল হয় ডিভিডেন্ড ইল্ড ৰিজনেবল হয় এটা প্ৰফিটেবল কোম্পানী হয় নিজৰ সেক্টৰত মনোপলি হয় ফৰেন ইনভেস্টৰ আৰু ডমেস্টিক ইনভেস্ট দুইটাই ষ্টেক বহাই আছে ব্যালেন্স শীট ভাল হয় গতিকে ফান্ডামেন্টালি কোম্পানীটো ষ্ট্ৰং বুলি আমি ক'ব পাৰো এতিয়া আমি টেকনিক্যালি কোম্পানীটো অল টাইম হাইৰ পৰা প্ৰায় 20% বিলত এতিয়া ট্ৰেড কৰি আছে সো 30% ডিপ যেতিয়া গৈছিল তেতিয়া FII আৰু DI যিমান পাৰে সিমান কিনি ললে 560 মানৰ এটা ভাল ৰেজিস্ট্যান্স আছে 450 এটা ষ্ট্ৰং সাপোৰ্ট আছে আৰু তাৰ পাছত সাপোৰ্ট কন্টিনিউয়াসলি ইনক্রিজ হৈ গৈ আছে সাপোৰ্ট তললৈ অহা নাই আৰু 560 এটা ষ্ট্ৰং ৰেজিস্ট্যান্স আছে গতিকে 560 যদি ব্ৰেকআউট দিয়ে তেনেহলে কোম্পানীটোৰ শেয়াৰ প্ৰাইস অল টাইম হাইলৈ যোৱা পুৰা চান্স আছে আৰু হয়তো এনেকৈ হ'ব পাৰে যে 560 আৰু এটা ডিপ আহিব আকৌ এটা সাপোৰ্ট লব সাপোৰ্ট লৈ তাৰ পাছত ব্ৰেকআউট দিব পাৰে সো 560 যদি ব্ৰেকআউট দিয়ে তেনেহলে টেকনিক্যালি ইয়াৰ টাৰ্গেট কিমান হ'ব সব ই এটা কাপ উইথ হ্যান্ডেল প্যাটাৰ্ন বনাই আছে এটো এটা কাপ হয় আৰু ইয়াৰ পাছত মাল্টিপল হ্যান্ডেল গতিকে এইটো এটা ষ্ট্ৰং সাইন হয় যে ইয়াৰ পৰা যদি শেয়াৰটো ব্ৰেকআউট দিয়ে তেনেহলে ই নিজৰ টাৰ্গেট টাচ কৰিব তাৰ পাছতহে কনসলিডেশনলৈ যাব সো টাৰ্গেট কি হয় আমি এই ৰেজিস্ট্যান্সৰ পৰা যেটো তলৰ সাপোৰ্ট হয় তালৈকে চালো কিমান হয় 19.4% আৰু ইয়াক যদি আমি এনেকৈ ওপৰলৈ শিফট কৰি দিও তেন্তে টাৰ্গেট ওলাই পৰে নিয়াৰ अबाউট 660 যেহেতু মই বুলিশ হয় শেয়াৰটোক লৈ গতিকে মই ভাবিম যে শেয়াৰটো অতি সোনকালে ব্ৰেকআউট দিব ইন কেস যদি শেয়াৰ প্ৰাইস ডাউনত আহিল আমি পজিটিভ নেগেটিভ দুইটাই ভাবিব লাগিব তেন্তে ইয়াৰ সাপোৰ্ট কি হ'ব ফাৰ্স্ট সাপোৰ্ট এই ট্ৰেন্ড লাইনটো ফলো কৰিব ফাৰ্স্ট ট্ৰেন্ড লাইন যদি ষ্ট্ৰং ফল হয় তেন্তে নিয়াৰ अबाউট 500ত সাপোৰ্ট ল'ব পাৰে ইন কেস 500ত যদি সাপোৰ্ট নলয় তাৰ পাছতো যদি ফল হয় তেন্তে এটা ষ্ট্ৰং সাপোৰ্ট আছে 450 ত নেক্সট সাপোৰ্ট লোৱাৰ বহুত চান্স আছে সো ইন কেস শেয়াৰটো যদি কাৰেকচন হয় তেন্তে তেনে সাপোৰ্টত আমি এভাৰেজ কৰিব পাৰো
আনহাতে যদি এই শ্বেয়াৰটোৱে টাৰ্গেট এচিভ কৰে তেতিয়াও আমি সম্পূৰ্ণভাৱে বেছি দিব নালাগে কিছু স্যাটিসফ্যাকশনৰ কাৰণে ট্ৰিম কৰিব পাৰো মই ভাবো এই শ্বেয়াৰটো লং টাৰ্মৰ কাৰণে ৰাখিব লাগে কাৰণ ফিউচাৰিষ্টিক গ্ৰোথ শ্বেয়াৰ হয় আৰু ইয়াক যদি লং টাৰ্মৰ বাবে ৰাখিব পাৰো তেন্তে ই যিকোনো সময়তে নিজকে মাল্টিবেগাৰ হিচাপে প্ৰুভ কৰিব পাৰে মই ভাবো এই ভিডিঅ'টোৰ জৰিয়তে যিসকল অলৰেডি শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত তেওঁলোক কিছু পৰিমাণে লাভান্বিত হ'ব আমি আহি থকা ক্লাছবোৰত এই সাপোৰ্ট ৰেজিষ্টেন্স আৰু এই কাপুইট হেন্ডেল প্যাটাৰ্ন কি হয় ক্যান্ডেলষ্টিক প্যাটাৰ্ন কেনেকৈ চাব লাগে এই সকলোবোৰ টেকনিক্যাল এনালাইসিস আলোচনা কৰিম তেতিয়ালৈকে চাই থাকিব ইনভেস্ট অসম আমাক আশীৰ্বাদ কৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আমি আৰু অনুপ্ৰেৰণা পাওঁ ভাল ভিডিঅ' আনিবৰ কাৰণে হ্যাপি ইনভেস্টিং জয় আই অসম